নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল, মোৰো ভালে। আজি ডে 2 দাৰ্জিলিঙত। ভাবি আহিছিলোঁ কি বতৰটো ইমান ধুনীয়া হৈ আছিল কালি আহোঁতে, একদম ৰ'দ মানে ক্ৰিষ্টেল ক্লিয়াৰ আৰু ফটফটীয়া নীলা আকাশৰ মাজেৰে মেঘ। কিন্তু বতৰটো চাব হা, আজি একদম কপাল বেয়া। বতৰটো গোটেই বৰষুণ। ভাবিছিলোঁ আমি স্কুটি ৰাইড কৰিম হা, স্কুটি ল'ম, কিন্তু এতিয়াতো বতৰটো বেয়া, সেইকাৰণে ভাবিছোঁ গাড়ীয়ে ভাড়া কৰোঁ চবে মিলি পেলাই। বাইক ৰেণ্টত লৈছে নে বা নিজৰ পৰা আনিছে নাজানো, হিংসাই লাগিছে চাই ন। হিংসা লাগিছে এই বতৰ নহয় হ'লেও মানে চিম্বাক মিছ কৰি আছো। মই ইমান ক'লো পতিদেৱক বোলে ছাতি এটা ল নাই নল'ব। যেতিয়া বৰষুণ আহিব তেতিয়া দেখা যাব। এতিয়া নাই, বৰষুণৰ কাৰণে একো দেখিয়ে নাপায়। দেখ না তই চেম্পল টেষ্ট। এইটো ডাঙৰ, এইটো ভাল হ'ব না। ये कितने का है? 450। कम नहीं होगा? ये ছাতা ললো 350 ল'লে, নাজানো কম পৰিলে নে বেছি পৰিলে। ডাঙৰ এনেকুৱা ছাতি মোৰ স্কুলত লৈ যাব বিৰাট মন আছে। মানে দীপে কৈ আছিলে একদম লং যোনটো বুঢ়া ছাতি বুলি কয় সেইটো ল'ব মন আছিল। লৈ যাম কেনেকে ঘৰত? কৈছে মোৰ ৰেচপনচিবিলিটি, মই কেনেকে নিব লাগে মই নিম। নাই, এইটোৱে ভাল লাগিছে, ব্ৰাউন কালাৰ। তাৰটো ভাল লাগি গৈছে। ব্ৰেকফাষ্ট কৰিবলৈ এই বেকাৰীতে সোমাই পেলাই हमसे ना हो पाएगा মিঠা গোটেই ইংলিছ ব্ৰেকফাষ্ট পাই হেনো। আমাৰতো ভতুৱা পেট ভাই, সেইকাৰণে ঘূৰিলো। আৰু মেক্সিমাম ডিছ গোটেই মিঠাই, সেইকাৰণে ইমান পুৱাই মিঠা খাব মন নাই। উপায় নোহোৱাত আজি খালী পেটতে পুৰি খাব লগা হৈছে আৰু গৰম গৰম পুৰি এতিয়া খোৱাহে কথা আৰু কেনেকুৱা টেষ্ট আছে নে? এই ভগৱান, বতৰটো আৰু বেয়া হৈ আছে, মানে বৰষুণে হাৱা লগত ফগ গোটেইখিনি একেবাৰে আহি আছে। এতিয়া মানে গাড়ী ঠিক কৰি আছো, মানে পেকেজ চিষ্টেম ইয়াতে। দুটা তিনিটা জেগা মিলাই এটা পেকেজ হয়। আমি ওলালো, আমাৰ পাৰ্টনাৰ কেইটাক দেখাই দিছো। भैया आप कहाँ से हो? एकदम ठीक हो कहाँ से हो आप? दार्जिलिंग का दार्जिलिंग का। আচ্ছা, মহাকাল বাবাই যদি ঠিক কৰে আৰু বতৰটো, সেয়াই কামনা কৰিছো। ৰাস্তাত ঘুম মনেষ্ট্ৰী পালো। নামটো বহুত দীঘল, হোম মনেষ্ট্ৰী বুলি কৈছো। মানে যিটো পেকেজে নলওক কিয় ৰাস্তাতে হোম মনেষ্ট্ৰী পায়, সোমাই যাব, ড্ৰাইভাৰে আপোনাক নমাই দিব, খুব ধুনীয়া। কিন্তু এটাই আজি মাইনাছ পইণ্ট, এইটো হৈছে বতৰ। আজি বতৰটো গোটেই বৰষুণ ফগি একদম। আমাৰ তাতে যে আমতি চোৱাৰ সময়ত যেনেকুৱা অলপ অলপ বৰষুণ দিয়ে কুঁৱলীৰ নিচিনা, ঠিক তেনেকুৱা। কিন্তু ভাল লাগিছে, পৰিৱেশটো ধুনীয়া ঠাণ্ডা। ভিডিঅ' কৰিছে নে ফটো কৰিছে গমেই পোৱা নাই। গোটেই চুৱেটাৰ জেকেট পিন্ধি আহিছো, এতিয়া আহি মনত পৰিছে এতিয়া যে অলপমান শ্বুট কৰিব লাগে, ফটো উঠিব লাগে, গোটেই সোপা খুলিছো। মই তেওঁক আধা দিছো আৰু মই বাকী খিনি লৈছো, তেনেকে আৰু মেনেজ কৰিব লগা হৈছে। কি যে ধুনীয়া, তাগদা টি গাৰ্ডেন বুলি কয়, চাহ বাগান। আমাৰ অসমততো ঢেৰ চাহ বাগান আছে, হ'লেও দাৰ্জিলিঙৰ চাহ বাগান অলপ সুকীয়াটো, যেনেকুৱা আমাৰ অসমৰ সুকীয়া। ইয়াতে পাইন গছৰ মাজে মাজে, আমাৰ তাতে চিৰিজ গছৰ মাজে মাজে, ইয়াতে পাইন গছৰ মাজে মাজে। দাৰ্জিলিঙৰ চাহ বাগানটো মানে পুৰা ষ্ট্ৰীট। সেইটোৱে। আমাৰতো প্লেইন, আমাৰ অসমৰ প্লেইন, ইয়াতে ষ্ট্ৰীট পুৰা থিয়। মই দিব সুধি আছো নামিব পাৰি নেকি, কৈছে ইয়াৰ পৰা নামিলে চিধাই পাইনৰ গুৰিত গৈ পাম। এই তাত আহি পালো লামাহাটা। ইয়াতে বেছি দূৰ নহয় ঘুম মনেষ্ট্ৰীৰ পৰা, আৰু এই তাগদা টি গাৰ্ডেনৰ পৰা বেছি দূৰ নহয়। ইয়াতে টিকট কাটি আছে, টিকট 20 টকা। টিকট দুখন দি পেলাই প্ৰথমে লামাহাটা গাৰ্ডেনত সোমালো। খুব ধুনীয়া, অলপমান ইয়াতে ৰৈ পৰিৱেশটো উপভোগ কৰিব লাগিব। বাৰু আপোনালোকক দেখুৱাম একদম সৰ্বোচ্চ উচ্চতা থকা এটা পুখুৰী, মানে হ্ৰদ নিচিনা লেক আৰু। আই লাভ লামাহাটা। এওঁলোক অচিনাকি, কিন্তু ফটো মাৰি দিব লাগে বোলে। টুপুককে মোবাইলটো মই এনে ফটো দুখনমান মাৰি দিলো।
এতিয়া পাহাৰৰ ওপৰত থকা পুখুৰীটো চাব গৈ আছোঁ। গৈ পোৱালৈকে কথা পাতোঁ আহক। বহুতেই সুধি আছিলে দাৰ্জিলিঙত এইটো সময়ত আহিব পাৰিনে, বাজেট কিমান লাগে ইত্যাদি ইত্যাদি। দাৰ্জিলিং হওক বা ছিকিম মাৰ্চৰ পৰা মে' আৰু অক্টোবৰৰ পৰা ডিচেম্বৰৰ এই কেইটা মাহ অতি উত্তম ঘূৰিবলৈ, কিন্তু জুলাইত বন্ধ বাবে আহিবলৈ সুবিধা হয় আমাৰ। বতৰ ভালেই, কেতিয়াবা হঠাৎ বৰষুণ দিয়ে ক'ব নোৱাৰি যিটো। আৰু বাজেটৰ কথাটো আপোনালোকক কৈ আছোঁ ৰ'ব মই। বাকী চব ভাল লাগে, কিন্তু ওপৰত উঠিব লাগে যে ভৰি উৰু বিষাই যায়। কিন্তু মজা নে চিনাৰী? বহুত মজা, বহুত ধুনীয়া। মানে লামাহতা ইয়াততো আহিবই লাগে। ইয়াত নহয় আছে দাৰ্জিলিং ট্ৰিপ একদম ইনকমপ্লিট। বৰষুণ পৰাৰ কাৰণে অলপমান অৱস্থাটো বেয়া হৈছে, চাৰিওফালে বোকা বোকা, কিন্তু ইয়াতে সেনেকুৱা লাগিছে প্লেইন জেগা, সমতল জেগা। মানে পাহাৰৰ ইমান ওপৰত যে আহিছো গমেই নাপায়। আৰু অলপ এই পাইছো কৰি গোটেই দাৰ্জিলিং ঘূৰা যেনেই লাগিল। ইমান ডিষ্টেঞ্চ নহয়, কিন্তু বহুত বেছি ভাগৰ লাগে। একদম পুৰা এনেকুৱা ওখ যে থিয়। কি যে ধুনীয়া পানী গছৰ মাজে মাজে এনেকুৱা বিৰাট ভাল লাগিছে হয়নে? সিফালে চানা আগফালে ৱাহ, মেঘ ফাটি ৰ'দ ওলাইছে। এয়া চাওক ঢেকীয়া, কিমান দীঘল দীঘল ঢেকীয়া। তই এটা বস্তু দেখা হা, নাজানো যে কি বস্তু? এই যে পাছফালে ঢেকীয়াবোৰ দেখিছ, ইয়াতে দাৰ্জিলিঙৰ ভূতবোৰ এই পাইন গছৰ নিচিনা লম্বা লম্বা ভূত, এইকাৰণে ঢেকীয়াবোৰ পাতবোৰ লম্বা লম্বা ভূত খেদিবৰ কাৰণে ব্যৱহাৰ কৰে। মুখেদি মাত ওলা নাই। দুখিলামান ঢেকীয়া পাত লৈ যোৱা হয়। আমাৰ তাতে মানুহবোৰ সঘনাই ভূত ধৰি থাকে না। কাক ভূত ধৰিছে ক'ব, চাপ্লাই দিম আমি। বিজনেছ খপনি উঠিছে বাপৰে, ইমান গৰম লাগিছে। পুৱা আহোঁতে জেকেট মোজা আৰু যে কি কি পিন্ধিছো। আৰু এটা ইণ্টাৰেষ্টিং বস্তু দেখুৱাও, এই যে শিলবোৰ চা, ইয়াতে ৰূপ আছে, চিলভাৰ আছে, চিকমিক চিকমিক আপোনালোকে ধৰিয়ে নাপাব। আমি পাইছো চিলভাৰ গোল্ড চব আছে, গল্ড নাই চিলভাৰ আছে। ইয়াতে চাট চাব হা, এইবাৰ এই চাওক চিকমিক চিকমিক, এইবোৰ চব ৰূপ হয় ৰূপ। ইয়াৰ মানুহে গমেই নাপায়, মই আৱিষ্কাৰ কৰিলো। পাহাৰৰ ওপৰৰ পৰা নামাৰ পিছতহে ভোকটো অনুভৱ হৈছে। একো খোৱা নাই, বাজিছে 2:30মান। ম'ম' খালো, এতিয়া গৈ আছো বাতাসিয়া লোপ। সোমালো, টিকট হ'ল 50 টকাকে পাৰ হেড, 50 টকা। মহাকাল বাবাই শুনিছে, বতৰটো ভাল কৰিছে। ট্ৰেইন চালু হৈছে, এতিয়া আমি চাই দিছি এইখন চলিছে, আমি নুঠো। মানে 1500 পাৰ হেড, আমি নুঠো। 1500 পাৰ হেড। টিকট কটাও নাই বাৰু, আৰু কাটিব পৰা যায়, কিন্তু নাকাটো। মোৰ ইমান পইচা খৰচ কৰিব মন নাই। এই বাতাসিয়া লোপৰ সৃষ্টিৰ আৰু কাহিনী শুনি আপোনালোকে খুবেই ভাল পাব। এইবোৰ হৈছে টয় ট্ৰেইন, আৰু 1919 চনত এই টয় ট্ৰেইন চলিবলৈ ব্ৰিটিছে বনোৱা। বাতাসিয়া লোপৰ অৰ্থ বাতাসিয়া অৰ্থাৎ বতাহ, লোপ অৰ্থাৎ চক্ৰাকাৰ। কম উচ্চতাৰ শিলিগুৰিৰ পৰা টয় ট্ৰেইনখন আহি অধিক উচ্চতাৰ ঘুম ষ্টেচন পায়। তাৰপিছত কম উচ্চতাত অৰ্থাৎ তলৰ ফালে যেতিয়া বাতাসিয়া লোপলৈ ট্ৰেইনখন আহে, এতিয়া ল' হাইটত অৰ্থাৎ কম উচ্চতাত চিধাকৈ ট্ৰেইন লাইনটো বনাব নোৱাৰে বা ট্ৰেইন এখন আহিব নোৱাৰে, বাগৰি পৰিব। সেইকাৰণে ব্ৰিটিছে 360 ডিগ্ৰী চক্ৰাকাৰ ৰেল ট্ৰেক বনাই দিয়ে। বতৰ ফৰকাল হ'লে ইয়াৰ পৰা কাঞ্চনজংঘা খুব ধুনীয়াকৈ দেখিবলৈ পায়। আজি মেঘৰ বাবে যে একো দেখি নাপালোঁ। চেণ্টাৰত আছে ৱাৰ মেমৰিয়েল। গৰ্খা সৈন্যসকলৰ দেশপ্ৰেম তথা ত্যাগ গাথাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁলোকৰ নামবোৰ লিখা আছে। লগতে ইয়াতে অনবৰত দেশপ্ৰেমমূলক গীতবোৰ বাজিয়ে থাকে। ঘূৰিবলৈ ভালেমান স্পট আছে। গাড়ী ভাড়া ল'লে পেকেজ চিষ্টেম থাকে। প্ৰতিটো পেকেজত কি কি জেগা চাব সেই হিচাপে পইচা ল'ব। 2ৰ পৰা 6,000 টকালৈ পেকেজবোৰ থাকে। আমি নিউ বঙাইগাঁৱৰ পৰা ট্ৰেইনত আহিছোঁ, 200 টকাকৈ টিকট। শ্বেয়াৰিং চুমলৈ NGPৰ পৰা দাৰ্জিলিঙলৈ আহোঁতে লাগিছিল 400 টকাকৈ পাৰ হেড। হোটেল 1000ৰ পৰা যিমান দামী লাগে পাই যাব। মল ৰোড বা চৌৰাস্তাৰ ভিতৰত বহুত ভিতৰলৈকে বহুত হোটেল আছে। আপোনাৰ যেনেকুৱা যিমান টকাৰ ভিতৰত পাব বিচাৰে চব পাব। বাৰ্গেন কৰিলে 1000-1500ৰ ভিতৰত পাব পাৰে। বাকী যিমান দিন থাকে সেইমতে খৰচ, বজাৰ কৰা, খোৱা মেলা চব। বহুত ভোক লগাৰ কাৰণে আমি বাতাসিয়া লোপৰ পৰা ওলালোঁ। এইখন টয় ট্ৰেইন যাব এইখন শিলিগুৰিলৈ। যিয়ে নহওক, ড্ৰাইভাৰ দাদাজনক পইচা দি পেলাই আমি আহিলোঁ মহাকাল ৰেষ্টুৰেণ্টলৈ। এইখন চৌৰাস্তাত পাব, খুব ধুনীয়া। ইয়াৰে খানাবোৰ খুব ভাল। আমি গোটেই 3 দিন থাকিলোঁতো, 3 দিনেই ভাত সাজ আমি ইয়াতেই খালোঁ। কম দামত ভাল খানা দিয়ে।
মহাকাল ৰেষ্টুৰেণ্টত ভাত খাই এতিয়া আহি গ'লো ৰুম। হ'ব দিয়ক, আজিৰ কাৰণে এয়াই আৰু দ্বিতীয় দিন 2 নম্বৰ দিনটো সমাপ্ত দিছোঁ। ইমান সময় লাগি আপোনালোকে ভ্লগটো চাই যাব বাবে বহুত বেছি ধন্যবাদ, মৰম আৰু শ্ৰদ্ধা। ভালে ভালে থাকিব দেই সকলো। একদম শেষত সকলোৱে ভালক লগতে মোৰো টাটা।